নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত এডভান্টেজ আছাম 2.0 ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃত্তি ঘোষণা আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। এডভান্টেজ আছাম 2.0 কি আছে, কেনেদৰে সুবিধা লাভ কৰিব, আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, শূন্য হৈ পৰিব আপোনাৰ বিদ্যুৎ মাচুল। টাটাই পোহৰাব অসম। এডভান্টেজ আছামত বৃহৎ ঘোষণা কৰিলে টাটা গ্ৰুপে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। এডভান্টেজ আছামত টাটা গ্ৰুপৰ বৃহৎ ঘোষণা। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। পুনৰ নৱীকৰণ শক্তিৰ ক্ষেত্ৰত টাটা পাৱাৰৰ বৃহৎ ঘোষণা কৰিলে ৰাইজৰ বাবে। লগতে শূন্য হৈ পৰিব আপোনালোকৰ বিদ্যুৎ মাচুল। টাটা পাৱাৰে এই কথা ৰাজ্যক জনোৱা হৈছে। লগতে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত বিনিয়োগ কৰিব টাটা গ্ৰুপ বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে 3 লাখ বাসগৃহক প্ৰদান কৰিব চলাৰ পেনেল বুলি ইতিমধ্যে টাটা গ্ৰুপে ঘোষণা কৰিছে। লগতে ইয়াৰ উপৰিও গ্ৰীণ এনাৰ্জিৰ ক্ষেত্ৰত বিনিয়োগ কৰিব টাটা পাৱাৰে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। অসমত 30,000তকৈ অধিক চাকৰি সৃষ্টি কৰিব টাটা গ্ৰুপে। গতিকে নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ। অসমলৈ আহি টাটা গ্ৰুপৰ চেয়াৰমেন এন চন্দ্ৰশেখৰৰ বৃহৎ ঘোষণা। এডভান্টেজ আছামত টাটা গ্ৰুপৰ বৃহৎ ঘোষণা কৰিলে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ টাটা গ্ৰুপে এতিয়াৰে পৰা বিদ্যুৎ বিল শূন্য কৰিব। লগতে 30,000 নিবনুৱা যুৱক যুৱতীসকলক নতুনকৈ চাকৰি প্ৰদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে এডভান্টেজ আছাম 2.0 কিমান টকা বিনিয়োগ কৰিব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আপডেটটো এবাৰ চাই লওক। অসমত 55,179 কোটি টকাৰে নিৰ্মাণ কৰা হ'ব পথ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে গুৱাহাটীত নিৰ্মাণ হ'ব 6 লেনযুক্ত হাইৱে। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বাইহাটা চাৰিআলিৰ পৰা চিপাঝাৰলৈ 6 লেনযুক্ত হাইৱে প্ৰদান কৰিব। লগতে চিপাঝাৰৰ পৰা কুৰুৱালৈ 6 লেনযুক্ত হাইৱে হ'ব, য'ত নেকি কম সময়তে গৈ অতিক্ৰম কৰিব পাৰিব। কুৰুৱাৰ পৰা নাৰেংগীলৈ 6 লেনযুক্ত হাইৱে হ'ব বুলি ঘোষণা কৰিছে। লগতে 6 লেন ৰিং ৰোড নিৰ্মাণ কৰা হ'ব গুৱাহাটীত। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছে অসমবাসী ৰাইজৰ বাবে। 6 লেন ৰিং ৰোড নিৰ্মাণ কৰা হ'ব গুৱাহাটীত বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে জাগিৰোড আৰু গুৱাহাটীৰ মাজত কম সময়তে যাত্ৰা কৰিব পাৰিব এতিয়াৰে পৰা যাত্ৰীবাহীয়ে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ। জাগিৰোডৰ ছেমি কণ্ডাক্টৰৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ কম সময়তে আহিব পাৰিব সামগ্ৰী এতিয়াৰে পৰা। সোণাপুৰৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ 6 লেন হাইৱে হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে জাগিৰোডৰ পৰা গুৱাহাটীলৈ 40 মিনিটত পাব আপুনি এতিয়াৰে পৰা বুলি ঘোষণা কৰিছে। আৰু 5,800 কোটি টকা ব্যয় কৰা হ'ব এই ৰিং ৰোড প্ৰকল্পৰ বাবে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। গুৱাহাটীৰ পৰা বৰাকলৈ মাত্ৰ 5 ঘণ্টাত যাব পাৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। অৰ্থাৎ নতুন এটা 6 লেনযুক্ত হাইৱে হ'ব। আৰু গুৱাহাটীৰ পৰা বৰাপানীলৈ 4 লেনযুক্ত ৰাস্তা হ'ব বুলি ঘোষণা কৰিছে। লগতে বৰাপানীৰ পৰা সুৰংগৰ জৰিয়তে সংযোগ স্থাপন কৰা হ'ব বৰাকৰ গ্ৰামাঞ্চললৈ। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 25,000 কোটি টকা ইয়াৰ বাবে বিনিয়োগ কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে অসমৰ উত্তৰ পূব প্ৰথমটো এক্সপ্ৰেছ হাইৱে আৰম্ভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে ব্ৰহ্মপুত্ৰ আৰু বৰাকক সংযোগ স্থাপন কৰি নিৰ্মাণ কৰা হ'ব হাইৱে এক্সপ্ৰেছ। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। কাজিৰঙাত নিৰ্মাণ কৰা হ'ব এলিভেটেড কৰিডৰ। গতিকে আন এটা ডাঙৰ খবৰ। 6,000 কোটি টকাৰে এই এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। লগতে অসমত পানীৰ তলত সুৰংগ নিৰ্মাণ কৰা হ'ব। অৰ্থাৎ সুৰংগৰ তলেৰে নতুনকৈ ৰাস্তা নিৰ্মাণ কৰিব চৰকাৰে। নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰা হ'ব সুৰংগ। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। এডভান্টেজ আছামত কেইবাটাও বৃহৎ মন্তব্য কৰিলে চৰকাৰে। লগতে 15,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব টানেল বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে 12 কিলোমিটাৰ দীঘল হ'ব পানীৰ তলৰ এই সুৰংগ বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে ভূটান পৰ্যন্ত ৰাজপথেৰে সংযোগ কৰা হ'ব অসমত বুলি ইতিমধ্যে ঘোষণা কৰিছে। জাগিৰোডৰ পৰা ভৈৰৱকুণ্ড পোনে পোনে সংযোগ স্থাপনৰ চেষ্টা কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আন এটা ডাঙৰ খবৰ। লগতে 3,250 কোটিৰে ভূটান, ভৈৰৱকুণ্ড আৰু জাগিৰোডৰ মাজেৰে নতুন পথ নিৰ্মাণ কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। অৰ্থাৎ এডভান্টেজ আছামত কেইবাটাও বৃহৎ মন্তব্য কৰিছে। গুৱাহাটী ৰিং ৰোড ভৱিষ্যত মেট্ৰ' ৰেলৱে কানেক্ট কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত ভৱিষ্যতে নিৰ্মাণ কৰা হ'ব এক্সপ্ৰেছ হাইৱে। আৰু এই কথা জানিব দিয়া গৈছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ।
4.30 মিনিটৰ ভিতৰতে গুৱাহাটীৰ পৰা ডিব্ৰুগড় পাব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে 5 ঘণ্টাৰ ভিতৰতে অসমৰ প্ৰতিটো প্ৰান্তত গুৱাহাটীৰ সৈতে কানেক্ট হ'ব পৰা হ'ব বুলি ইতিমধ্যে এই এডভান্টেজ আছামত উল্লেখ কৰিছে। লগতে অসমত LSTA নিৰ্মাণ কৰি আছে বিশ্বৰ দীৰ্ঘতম নদীৰ ওপৰত দলং। লগতে অসমৰ ধুবুৰী আৰু মেঘালয় সংযোগ কৰি নিৰ্মাণ কৰি আছে এই দলঙৰ কাম ইতিমধ্যে আৰম্ভ বা চলি আছে। শুৱালকুছি আৰু পলাশবাৰীক সংযোগ কৰি LTA নিৰ্মাণ কৰি আছে দলং। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ খবৰ। এডভান্টেজ আছাম 2.0 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা। অৰ্থাৎ অসমত 55,179 কোটি টকাৰে নিৰ্মাণ কৰা হ'ব এই পথ। গতিকে এডভান্টেজ আছাম 2.0 কেইবাটাও বৃহৎ মন্তব্য কৰিছে। অৰ্থাৎ নতুনকৈ চাকৰি হ'ব, পথ নিৰ্মাণ কৰিব। লগতে আপুনি অসমৰ যিকোনো প্ৰান্তত যাবলৈ, অৰ্থাৎ নামনি অসমৰ পৰা উজনি অসমলৈ আহিব বিচাৰিলে অকল 5 ঘণ্টাৰ সময়ৰ ভিতৰতে আপোনালোকে আহিব পাৰিব। লগতে নতুনকৈ কেইবাটাও দলঙৰ কাম নিৰ্মাণ কৰিব। লগতে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে কেইবাটাও বৃহৎ মন্তব্য কৰিছে চৰকাৰে। লগতে বহুকেইটা নতুনকৈ স্কিম আৰম্ভ কৰিব। লগতে চাকৰি আৰম্ভ হ'ব, কেইবাটাও আঁচনি আৰম্ভ কৰিব এডভান্টেজ আছাম 2.0 জৰিয়তে। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে আপোনালোকে সকলোৱে জানে যে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত বিনামূলীয়াকৈ চাউল লাভ কৰে। নতুন এটা আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। হাতত মাত্ৰ এদিন 1 মাৰ্চৰ তাৰিখৰ পৰা নতুন নিয়মেৰে লাভ কৰিব এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। লগতে মাত্ৰ এটা দিনৰ পিছতে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব বিনামূলীয়াকৈ চাউল। গতিকে যদি ৰেচন কাৰ্ড আছে তেনেহলে লাভ কৰিব। অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহলে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আপুনি যদি ৰেচন কাৰ্ড আছে। দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে লাখ লাখ হিতাধিকাৰী সকলোৱে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। নতুনকৈ যিসকলে ৰেচন কাৰ্ড পাইছে তেওঁলোকে কিন্তু ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ সামগ্ৰী লাভ কৰিব। লগতে ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি। যদি খেলিমেলি কৰে তেনেহলে এটা ডাঙৰ খবৰ। অৰ্থাৎ 1 গ্ৰামো দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব ৰেচন কাৰ্ডৰ দোকানীয়ে। আৰু যদি ৰেচন কাৰ্ডৰ দোকানীয়ে কিবা কাৰণত যদি আপোনালোকৰ চাউল দিয়াত খেলিমেলি কৰে তেনেহলে দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচন কাৰ্ডৰ দোকানী বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে চাউল কমকৈ দিলে গ্ৰহণ নকৰিব চাউল। আৰু আপোনালোকে এটা অভিযোগ দিব লাগিব। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট। আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে চাউল সংগ্ৰহ কৰিব। লগতে 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচন কাৰ্ডৰ দোকানীয়ে। গতিকে এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ। বন্ধুসকল, যিসকলে নতুনকৈ ৰেচন কাৰ্ড পাইছে তেওঁলোকে কিন্তু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত বিনামূলীয়াকৈ চাউল লাভ কৰিব। গতিকে বন্ধুসকল, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহলে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত বিনামূলীয়াকৈ চাউল। আৰু 10 তাৰিখে লাখ লাখ পৰিয়ালৰ বেংকত সোমাব 1250 টকাকৈ। অৰ্থাৎ যিসকল মহিলাই অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে তেওঁলোকৰ অৰুণোদয় আঁচনি ধনটো অহা 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব চৰকাৰে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। যদি আপোনালোকে ৰেচন কাৰ্ড বা অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহলে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।